নমস্কাৰ স্বাগতম জনাইছো এয়া হল লাইভ আৱাৰ আৰু ষ্টুডিঅত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা গৰুখুটি ঘটনাত চৰকাৰ জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টে দেওবাৰে মুখ্যমন্ত্ৰীয়ে হোৱা বৈঠক বিফল আখ্যা দিছে এআইইউডিএফে আজি গৰুখুটিলৈ যাব এআইইউডিএফৰ দল আৰক্ষীৰ বাধা নিয়চিও গৰুখুটিলৈ যোৱাৰ হুংকাৰ দিছে এআইইউডিএফে গৰুখুটিত উচ্ছেদিত লোকক 15 দিনৰ ভিতৰত সংস্থাপন দিবলৈ দাবী জনাইছে এআইইউডিএফে সরকারে ইভিকশন কৰিব পাৰে ইভিকশন প্ৰয়োজন হলে কৰিব কিন্তু তেখেতে এসেম্বলিত দিয়া যি বক্তব্য সেই বক্তব্য মতে তেখেতে কথা ৰাখা নাই তেখেতে যি মাটি 6 বিঘা 7 বিঘা কি দিয়া কথা আছিল ইলেক্ট্ৰিচিটি ওয়াটাৰ সাপ্লাই সব কৰি দিয়া আইৱাৰ ঘৰ কৰি দিয়াৰ পিছত ইভিকশন কৰা কথা আছিল তেখেতে সেইখিনি নকৰিলে সেইখিনি কথা আমি তেখেতে অৱগত কৰালো তেখেতৰ কথাখিনি আৰু আমি স্পষ্টভাৱে জনাইছো যে অহা 15 দিনৰ ভিতৰত উইদিন 15 ডেজ সকলো মানুহৰ মাটি বুজাই দিব লাগে যদি তেখেতসকলে এই সরকার যদি মাটি বুজাই নিদিয়ে তেখেতসকল যদি মাটি নিদিয়ে অল্টারনেটিভ ল্যান্ড তেখেতসকলক এগ্রিকালচারের কারণে নিদিয়ে ঘর বনোৱাৰ কাৰণে নিদিয়ে আইৱাৰ ঘৰ নিদিয়ে তেতিয়াহ'লে আমি আকৌ আমাৰ আন্দোলন কাৰ্যসূচী হাতত ল'ম গণতান্ত্ৰিকভাৱে যি আন্দোলন কৰিব লাগে আমাৰ দলে সিদ্ধান্ত হেনেকুৱা আন্দোলন কাৰ্যসূচী হাতত ল'ব আৰু অহাকালিৰ পৰা এইটো বেলেগ অহাকালিৰ পৰা 15 দিন সময় দিছোঁ আৰু অহাকালিৰ পৰা আমি নিশ্চয়কৈ সেইখিনি মানুহৰ ওচৰত গৈ তেখেতৰ কি প্ৰবলেম আছে কি সমস্যা আছে এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি যৎপৰোনাস্তি চেষ্টা কৰিম চিফ মিনিষ্টাৰক আমি একদম সতৰ্ক কৰি দিয়াইছো এইখিনি মানুহৰ আমাৰ মুছলমান মানুহৰ তেজ লৈ পলিটিক্স নকৰাৰ কাৰণে এক প্ৰকাৰ হকিয়নি দিয়াইছো এনেকৈ নচলিব আমাৰ মানুহখিনিৰ মাটি দিব লাগিব পাট্টা দিব লাগিব নহলে আমি গণতান্ত্ৰিক আন্দোলন কৰিম তাত কোনো কথা নাই নাম্বাৰ 1 নাম্বাৰ 2 এই মানুহখিনি অসমৰ মানুহ হয় অসমীয়া হয় গৰু ছাগলী নিচিনা তাত পেলাই ৰাখিছে তাত কোনো হেৰি নাই অকল এটা কথাত আমি সন্তুষ্টি পাইছো যে জুডিচিয়েল ইনকুৱাৰীটো তেওঁ চিফ জাষ্টিছৰ ওপৰত এৰিছে জাজ সিলেকশ্যন কৰাৰ ইয়াৰ বাহিৰত মুখ্যমন্ত্ৰীৰ কোনো কথাত আমি সন্তুষ্ট হোৱা নাই আমাক মুখ্যমন্ত্ৰী আশ্বস্ত কৰিছিল যে হয় মাটি দি তাৰ পিছত উচ্ছেদ কৰিব দুৰ্ভাগ্যবশতঃ তেখেতে কথা নাৰাখিল তেখেতে যি কথা দিছিল সেই কথা নাৰাখি তেখেতসকলে গৈ মানুহখিনিক উচ্ছেদ কৰিলে আমি এই নিৰ মানুহ এই সকল বঞ্চিত মানুহ এই সকল ডিপ্ৰাইভ সেকশনৰ ওচৰত আমি আছো সদায় থাকিম যেতিয়ালৈকে সমস্যা সমাধান নহব আমি গণতান্ত্ৰিক পদ্ধতিতে আমি যুঁজি যাম আজিও মুখ্যমন্ত্ৰীক আমি ষ্ট্ৰংলি কৈছো যে উইদিন 15 ডেজ আপুনি কথা দিয়া মতে এই সকলক আপুনি ৰিহেবিলিটেট কৰক মাটি দিয়ক যিসকলক শহীদ কৰিছে সেইসকলক কম্পেনসেশ্যন দিয়ক সেইসকলক 20 লাখ টকা দিয়ক আনফালে গৰুখুটিৰ ঘটনাক লৈ কংগ্ৰেছক তিৰস্কাৰ এআইইউডিএফৰ কংগ্ৰেছে নাটক কৰাৰ অভিযোগ এআইইউডিএফৰ 40 বছৰে এইসকল লোকৰ পৰা ভোট লৈছে কংগ্ৰেছে ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো মানুহখিনিক মাটি নিদিলে কংগ্ৰেছে 1 বিঘাকৈ মাটি দিয়াৰ ঘোষণা কৰিছিল তৰুণ গগৈয়ে নেলিৰ পৰা বিটিচিৰ সংঘৰ্ষলৈ কংগ্ৰেছৰ দিনতেই হৈছে মিয়া মানুহৰ তেজক লৈ আমি ৰাজনীতি নকৰো ভূপেন বৰাৰ মানুহ মৰা নাই হিমন্তৰ মানুহ মৰা নাই আমাৰ মানুহ মৰিছে গৰুখুটিত এই মন্তব্য এআইইউডিএফৰ এতিয়া চাৰ্ট ফালি গালি পাৰি নাটক কৰি লাভ নাই বুলিও তেওঁলোকে উল্লেখ কৰিছে 40 বছৰ কংগ্ৰেছে ভোট লৈছে এইখিনি মানুহৰ আমি গভৰ্ণমেণ্টত এদিনো নাছিলো 1 বিঘাকে দিয়াৰ কথা কংগ্ৰেছে কৈছিল তেতিয়া দিয়া নাই কিয় কোৰ্টৰ অৰ্ডাৰ আছিলে তৰুণ গগৈ ডাঙৰীয়া নিজে এনাউন্সমেন্ট কৰিলে 1 বিঘাকে মাটি দিব এইবিলাক কথা আজি আমি গভৰ্ণমেণ্টত নেকি আমি গভৰ্ণমেণ্টত আছো নেকি আমি এনেকৈ হৈছে নেকি আমি 5 বছৰ গভৰ্ণমেণ্টত আছিলো 1 বিঘা মাটি দিয়া নাই আজি এতিয়া আৰু আমি পিছফালে নাযাওঁ এই 15 বছৰ কৈ আছে আজি কংগ্ৰেছৰ নেলিৰ গণ্ডগোলৰ পৰা আদি কৰি কিমান বিটিএডিৰ পৰা গোটেই গণ্ডগোলৰ কাৰণে আজি ইউডিএফৰ জন্ম হৈছে প্ৰতিবাদৰ কাৰণে ইউডিএফ প্ৰতিবাদ কৰি যাব সেইখিনি লৈ যুঁজি যাব থাকিব কিন্তু ইমোশনেলি মিয়া মানুহৰ তেজ লৈ আমি পলিটিক্স নকৰো আমাৰ আত্মাৰ সম্পৰ্ক আছে মানুহবিলাকৰ লগত আমাৰ মানুহ মৰিছে ইয়াত ভূপেন বৰাৰ মানুহ মৰা নাই হিমন্ত বিশ্বৰ মানুহ মৰা নাই আমাৰ মানুহ মৰিছে তাত নাটক কৰাৰ কোনো দৰকাৰ নাই দল নিষ্ক্ৰিয়তা নহয় আপোনালোকে কি ভাবে মানুহক গালি দিম তাত গৈ চাট সিঙিং পেট সিঙিং দিছ পলিটিক্স ন এইবিলাক পলিটিক্স ইউডিএফে নকৰে মৌলানা বদৰুদ্দিন আজমল সাহেবে তাত পানীৰ ব্যৱস্থা কৰাই দি আছে কাইলৈ টিম যাব মানুহখিনি ৰিলিফ কেনেকৈ হ'ব সেইবোৰ লৈ চিন্তা কৰি আছো আমি ইয়াত সস্তা পলিটিক্সৰ কাৰণে আমি হেৰি কৰা নাই ইফালে চিপাঝাৰৰ গৰুখুটিৰ ঘটনাক লৈ দেওবাৰে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে অসম জমিয়তেও
মুখ্যমন্ত্ৰীৰ সৈতে জমিয়তৰ বৈঠকত দোষীৰ উচিত শাস্তিৰ দাবী কৰে জমিয়ত উলেমাই। আজি অসম জমিয়তৰ দল গৰুসুতিলৈ গৈ পৰিস্থিতিৰ বুজ ল'ব। এই ঘটনাক অতি দুৰ্ভাগ্যজনক আখ্যা দিছে জমিয়তে। জমিয়তৰ দলে দৰঙৰ উপায়ুক্তৰ সৈতেও আলোচনাত মিলিত হয়। हम लोगों ने सीएम साहब से मुलाकात की है, खासतौर से सिपाहीदार में जो कुछ हुआ और इसी सिलसिले में उनसे बातचीत हुई है। बातचीत बहुत अच्छी हुई है और उन्होंने बहुत अच्छे हमको सुना भी है और कुछ बातचीत हमारे बीच में हुई है। हम सेटिस्फाई भी हैं उनकी बातचीत से। देखिए, जो कुछ हुआ है बहुत बुरा हुआ है, बहुत गलत हुआ है, होना नहीं चाहिए। लेकिन अब हम उससे अगर रोते रहेंगे तो हम आगे कैसे बढ़ेंगे? हमें आगे बढ़ने की बात करनी है। हमने सीएम साहब से इसी हवाले से बातचीत की है, उन्होंने हमें इजाज़त दी है। कल हम जाएंगे, साइट को देखेंगे, वहाँ लोगों से मिलेंगे, सब चीज़ों को समझेंगे, समझ करके फिर उसके बाद हम बात करेंगे, फिर बैठेंगे। মুঠতে চিপাঝাৰৰ গৰুসুতিৰ ঘটনাত ব্যাপক ক্ৰিয়া প্ৰতিক্ৰিয়া অব্যাহত আছে। বিভিন্নজনে বিভিন্ন মন্তব্য প্ৰদান কৰিছে। একাংশই ৰাজনৈতিক ৰহণ সানিবলৈ চেষ্টা কৰিছে, আনকি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াক অন্য ধৰণে উপস্থাপন কৰা বুলিও অভিযোগ উত্থাপন হৈছে। মুঠতে ব্যাপক ৰূপত ক্ৰিয়া প্ৰতিক্ৰিয়া হৈ আছে আৰু এই ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপো অত্যন্ত গুৰুত্বপূৰ্ণ বিবেচিত হ'ব। কিন্তু সমান্তৰালভাৱে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই উল্লেখ কৰিছে যে গৰুসুতিৰ একাংশ লোকৰ পৰা কেইজনমান দালালে, বিশেষকৈ 6 জনৰ কথা কোৱা হৈছে, সেই 6 জনে প্ৰায় 28 লাখ টকা সংগ্ৰহ কৰিছিল। তেওঁলোকক উচ্ছেদ কৰা নহ'ব, টকা দিলেই সেই কথা তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। সেই 6 দালালৰ সন্ধানতো বৰ্তমান আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। আৰু আজি অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টৰ এটা দলো তালৈ ৰাওনা হ'ব। অৱশ্যে তেওঁলোকে হুংকাৰ দিছে যে আৰক্ষীৰ বেহু ফালি তেওঁলোক গৰুসুতিত গৈ উপস্থিত হ'ব। কিন্তু এতিয়া সমগ্ৰ চিপাঝাৰতে 144 ধাৰা বলবৎ হৈ আছে। পৰৱৰ্তী বাতৰি। আজি পুৱাৰে পৰা পুনৰ পাণ্ডুঘাটৰ ব্ৰহ্মপুত্ৰত উদ্ধাৰ অভিযান চলাইছে SDRFে। দ্বীপ চৰকাৰৰ সন্ধানত SDRFৰ অভিযান বৰ্তমানেও চলি আছে। উল্লেখযোগ্য যে দেওবাৰে ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ নিখোজ হৈছিল 4 কিশোৰ। সন্ধিয়ালৈ উদ্ধাৰ হৈছিল 3 কিশোৰৰ মৃতদেহ। মৃত কামাখ্যা কলনীৰ 15 বছৰীয়া দয়াল শেখ, নিজৰাপাৰৰ অবিনাশ দাস, আনন্দনগৰৰ তিনিআলিৰ জিৎ দাস। 4গৰাকী কিশোৰৰ বয়স 15 বছৰ। সমনীয়া আৰু তেওঁলোকে টিউচনত গৈছিল। টিউচনৰ পৰা উভতি অহাৰ সময়তেই ভৰা ব্ৰহ্মপুত্ৰৰ বুকুত গা ধুবলৈ নামিছিল। গা ধোৱাৰ পূৰ্বে এটা ভিডিঅ' তেওঁলোকে কৰিছিল। তেওঁলোকে হয়তো উমানেই পোৱা নাছিল যে কিমান ভয়ংকৰ এই ভৰা ব্ৰহ্মপুত্ৰৰ বুকু, কিমান সোঁত আছে এই পানীত। সেই কথাৰ উমান নোপোৱাকৈ তেওঁলোকে কেৱল উমলিবলৈ বা সামগ্ৰিকভাৱে ফূৰ্তি কৰিবলৈ ব্ৰহ্মপুত্ৰত জাপ দিছিল। আৰু তাৰ পাছতে সন্ধানহীন হৈছিল, হাহাকাৰ লাগিছিল আৰু সন্ধিয়াৰ ভাগলৈ 3 কিশোৰৰ মৃতদেহ উদ্ধাৰ কৰা হ'ল। এতিয়াও এজন কিশোৰ সন্ধানহীন অৱস্থাত আছে। তেওঁৰ নাম দীপ চৰকাৰ। সন্ধানহীন দীপ চৰকাৰৰ ঘৰ পশ্চিম কামাখ্যা কলনীত। ৰেলৱে বিদ্যা মন্দিৰৰ ছাত্ৰ আটাইকেইজন কিশোৰ। আমাৰ সতীৰ্থ সাংবাদিক ৰাকিবুৰ ৰহমান পোনপটীয়া সম্প্ৰচাৰত আছে। ৰাকিবুৰ, আমি পুৱাৰ বাতৰিটো এই সন্দৰ্ভত সবিস্তাৰে সম্প্ৰচাৰ কৰিলোঁ। কিমান দুৰ্ভাগ্যজনক এই ঘটনা সংঘটিত হৈছে, এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে ব্ৰহ্মপুত্ৰৰ বুকুত। SDRFে আন এগৰাকী নিখোজ কিশোৰৰ সন্ধানত অভিযান চলাই আছে। অভিযানত কি সফলতা অৰ্জন কৰিছে? হয় প্ৰাঞ্জল, নিশ্চয়কৈ ক'ব লাগিব এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল কালিৰ দিনটোত। আৰু এই ঘটনাৰ ফলত 4জনকৈ কিশোৰ ব্ৰহ্মপুত্ৰৰ বুকুত তেওঁলোক নিখোজ হৈছিল আৰু 3জন কিশোৰক মৃত অৱস্থাত NDRF আৰু SDRFে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। আৰু 4ৰ্থজন যি কিশোৰ দীপ চৰকাৰ, তেওঁৰ সন্ধান বৰ্তমানেও অব্যাহত ৰাখিছে NDRF আৰু SDRFে। আৰু কালি যিহেতু দিনটোত প্ৰায় কেইবা ঘণ্টা জোৰা অভিযানৰ পাছত তেওঁৰ উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল, গতিকে আজি পুৱা প্ৰায় 7:30 বজাৰে পৰা এই সন্ধান কাৰ্য উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে। আৰু বৰ্তমানেও তেওঁলোকৰ এই যি অভিযান, আপোনালোকে আমাৰ কেমেৰাত আপোনালোকে দেখা পাইছে যে এই অভিযান তেওঁলোকে অব্যাহত ৰাখিছে। আৰু এই ঠাইতে তেওঁলোকে নিখোজ হৈছিল, গতিকে প্ৰথমে তেওঁলোকে এই ঠাইতে তেওঁলোকে নিজৰ উদ্ধাৰ অভিযান চলাই আছে। আৰু পৰৱৰ্তী সময়ত তেওঁলোকে যদি এই ক্ষেত্ৰত সফল নহয় তেনেহ'লে ইয়াৰ আগলৈকে তেওঁলোক যাবলৈ চেষ্টা কৰিব। আমি আমাৰ দৃশ্য দেখাই আছোঁ, যিসকল ডুবাৰু আছে ব্ৰহ্মপুত্ৰৰ বুকুত, সেই ডুবাৰুসকলে তেওঁলোকে এই অভিযান তেওঁলোকে চলাইছে যে দীপ চৰকাৰৰ সন্ধানত। প্ৰাঞ্জল,
ৰাখিবুৰ পানীৰ তীব্ৰ সোঁত আপুনি কৈছে যে যিটো স্থানত তেওঁলোক সন্ধানহীন হৈছিল সেই স্থানতেই যিহেতু আন 3গৰাকী কিশোৰৰ মৃতদেহ উদ্ধাৰ কৰা হ'ল সেয়েহে এইগৰাকী কিশোৰকো তাত পোৱা যাব পাৰে বুলি চলাই আছে অভিযান কিন্তু পানীৰ তীব্ৰ সোঁতৰ কথা আমি জানো ব্ৰহ্মপুত্ৰৰ সেই সোঁতে হয়তো অন্য স্থানলৈও দীপ চৰকাৰ নামৰ কিশোৰগৰাকীক উটুৱাই লৈ যাব পাৰে হয় নিশ্চয়কৈ ক'ব লাগিব ইয়াৰ সম্ভাৱনা আছে কাৰণ পানীৰ যিটো সোঁতৰ বাবে হয়তো যি চতুৰ্থজন কিশোৰ দীপ চৰকাৰক কিছু দূৰলৈ লৈ যোৱাৰ সম্ভাৱনা নিশ্চয় আছে গতিকে তেওঁলোকে এই যি সৰ্বপ্ৰথমে এই পাৰত তেওঁলোকে যিহেতু এই ঘটনাটো সংঘটিত হৈছিল আৰু কালি এই ঠাইখিনিতে প্ৰায় যি ঘটনা সংঘটিত হৈছিল ঘটনা সংঘটিত হোৱাৰ প্ৰায় 15-20 ফুট যি নিলগত এই বাকী 3জন কিশোৰক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল গতিকে তেওঁলোকে সৰ্বপ্ৰথমে এতিয়া সেই ঠাইখিনিতে তেওঁলোকে প্ৰথম উদ্ধাৰ কাৰ্য আৰু এই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰু যদি তেওঁলোকে ইয়াত সন্ধান লাভ কৰিবলৈ সক্ষম নহয় তেনেহ'লে পৰৱৰ্তী সময়ত তেখেতসকলে আন যি ঠাই আছে দূৰৰ ঠাইলৈ তেওঁলোকে যাবলৈ কাৰণে চেষ্টা কৰিব আমাৰ সৈতে NDRF SDRFৰ বিষয়াসকলো আছে লোক আছে আমি তেওঁলোকৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম কেতিয়া যদি আপোনালোকে যিহেতু ইয়াত চলাই আছে অভিযান যদি তেখেতৰ সন্ধান লাভ কৰিবলৈ সক্ষম নহয় তেনেহ'লে পৰৱৰ্তী পৰ্যায়ত আপোনালোকৰ কি প্ৰস্তুতি পৰৱৰ্তী পৰ্যায়ত আগুৱাই যোৱা হ'ব সেই বেচিছত যিহেতু এই কালি যিহেতু ইয়াতে 3টা বডি ওলাইছে এতিয়া ইয়াতে যদি পোৱা নাযায় তেনেহ'লে পৰ্যায়ক্ৰমে আগুৱাই যোৱা হ'ব এই পানীৰ সোঁতৰ কথা এটা কথা আছে যে পানীৰ সোঁতটো যথেষ্ট গতিকে এনেকুৱা এটা সম্ভাৱনা আছে নেকি যে যিটো সেইটো নুই কৰিব নোৱাৰি পানীৰ সোঁতৰ লগত তেখেত আগবাঢ়ি যাব পাৰে বডিটো আগুৱাই যাব পাৰে সেইকাৰণে আমি পিছৰ পৰ্যায়ত আগফালে যোৱা হ'ব কালি যিহেতু সন্ধিয়ালৈকে আপোনালোকে অভিযান অব্যাহত ৰাখিছে আজি সকলোৱে কামনা কৰিছে যাতে আজি সোনকালে যাতে তেখেতৰ সন্ধান লাভ কৰিবলৈ সক্ষম হয় যদি এই স্থানত নাপায় বা তেনেকুৱা ধৰণৰ ঘটনা হয় বা তেনেকুৱা নাপায় তেনেহ'লে কালিৰ দৰে সন্ধিয়ালৈকে আপোনালোকে সেইটো হয় আবেলিলৈকে আমি চলাই যাম অভিযানটো হয় হয় প্ৰাঞ্জল এই আছিল এই যি উদ্ধাৰকাৰী অভিযানকাৰী দলটোৰ এজন সদস্য আৰু তেওঁলোকে ইতিমধ্যে ব্যক্ত কৰিছে কথা আমাক কৈছে যে যিহেতু সৰ্বপ্ৰথমে তেওঁলোকে এই যি ঠাইখিনি পাণ্ডুঘাটৰ যি ঘটনা সংঘটিত হৈছিল 4জনকৈ কিশোৰ তেওঁলোক নিখোজ হৈছিল এই ঠাইখিনিত সৰ্বপ্ৰথমে তেওঁলোকে উদ্ধাৰ অভিযান তেওঁলোকে অব্যাহত ৰাখিছে 3জন কিশোৰক তেওঁলোকে মৃত অৱস্থাত এই ঠাইখিনিতে তেওঁলোকৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আৰু চতুৰ্থজন যি কিশোৰ আছিল এই চতুৰ্থজন কিশোৰৰ এতিয়াও অব্যাহত ৰাখিছে প্ৰাঞ্জল ৰাখিবুৰ আমি টিভিৰ সোঁফালে দেখুৱাই আছোঁ দৰ্শকসকলক সেই ছবি সেই 4 কিশোৰৰ কেনেধৰণে তেওঁলোকে পানীৰ সৈতে উমলি আছিল ভিডিঅ' কৰিছিল তেওঁলোকে উমানেই পোৱা নাছিল পূৰ্বৰ বাতৰিটো আমি একেখিনি কথাই কৈ আছোঁ পূৰ্বৰ পৰাই যে তেওঁলোকে হয়তো গমেই পোৱা নাছিল যে ভৰা ব্ৰহ্মপুত্ৰ কিমান ভয়ংকৰ হ'ব পাৰে বয়স কম কিন্তু এনেধৰণৰ বয়স কম হোৱা কিশোৰৰ বহুকেইটা দুৰ্ঘটনাই ব্ৰহ্মপুত্ৰত ঘটি গৈছে তাৰ পাছতো যেন আমাৰ বহুতেই শিক্ষা ল'ব বিচৰা নাই বা শিক্ষা ল'ব পৰা নাই ৰাখিবুৰ হয় নিশ্চয়কৈ ক'ব লাগিব এই ঘটনাটো যিটো সংঘটিত হ'ল এইটো এটা দুৰ্ভাগ্যজনক ঘটনা অতি কৰুণ ঘটনা যিহেতু পূৰ্বতে উল্লেখ কৰা হৈছে যে এই কিশোৰ 4জন যিকেইজন আছিল প্ৰায় 14 পৰা 16 বছৰ বয়সৰ তেওঁলোক বয়স আছিল আৰু তেওঁলোক প্ৰায় 8ম মান আৰু 9ম শ্ৰেণীৰ তেওঁলোক ছাত্ৰ আছিল আৰু তেওঁলোকে যি পুৱা প্ৰায় 7:30 বজাতে ঘৰৰ পৰা জনোৱা মতে তেওঁলোকে পুৱাই তেওঁলোক টিউচন লৈ গৈছিল আৰু টিউচনৰ পাছত তেওঁলোকে টিউচন শেষ কৰি তেওঁলোকে এই যি নদীৰ যি পাণ্ডুঘাটলৈ তেওঁলোক আহিছিল কিন্তু এটা কথা ক'ব লাগিব যে এই ক্ষেত্ৰত তেওঁলোকৰ যেহেতু অভিভাৱকসকল পৰিয়ালৰ লোকসকল তেওঁলোক অজ্ঞাত আছিল আৰু তেওঁলোকে পূৰ্বতেও এনেদৰে এই যি পাণ্ডুঘাটৰ এই ঠাইলৈ তেওঁলোকক আহিবলৈ বাধা আৰোপ কৰিছিল আৰু কঠোৰ নিষেধাজ্ঞা তেওঁলোকক দিছিল যে তেওঁলোক যাতে এই যি ভৰ বাৰিষাৰ সময়ত আৰু এই ব্ৰহ্মপুত্ৰৰ পাৰলৈ এনেকুৱা ধৰণৰ গা ধুবলৈ বা তেওঁলোক নাহে কিন্তু তেওঁলোকে নিজৰ পিতৃ মাতৃ বা তেওঁলোকৰ পৰিয়ালৰ সেই যি আদেশ অমান্য কৰা দেখা গ'ল আৰু তেওঁলোকে যিহেতু ব্ৰহ্মপুত্ৰৰ পাৰত তেওঁলোকে টিউচনৰ পৰা আহি কিছুমান ভিডিঅ' আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু এই ভিডিঅ' তেওঁলোকক দেখা গৈছে যে তেওঁলোকে কিছু সময় তেওঁলোকে ইয়াত আনন্দ উল্লাস কৰিছিল আৰু হয়তো তেওঁলোকে গম পোৱা নাছিল যে সেয়াই তেওঁলোকৰ যি শেষ ভিডিঅ' হ'ব বা তেওঁলোকৰ এনেকুৱা এটা ঘটনা তেওঁলোকৰ সংঘটিত হ'ব যিয়ে তেওঁলোকক চিৰদিনৰ বাবে আঁতৰাই লৈ যাব নিশ্চয় সেয়াই চিন্তনীয় কথা জীৱনৰ কোনো অভিজ্ঞতা নাই এই কিশোৰসকলৰ বয়স অত্যন্ত কম আৰু পূৰ্বেও তেওঁলোকে চেষ্টা কৰা বুলি অভিভাৱকে কৈছে পাণ্ডুঘাটত আহিবলৈ নদীত সাঁতুৰিবলৈ কিন্তু হকাবাধা কৰা হৈছিল কিন্তু পৰিয়ালে হকাবাধা কৰাৰ পাছতো কালি ভৰ দুপৰীয়াৰ সময়ত তেওঁলোক আহিল নদীত গা ধুবলৈ আৰু নদীত গা ধোৱাৰ ফলত তেওঁলোকে নিজৰ জীৱন হেৰুৱাবলগীয়া হ'ল ৰাখিবুৰ আপুনি লাইনত থাকিব পৰৱৰ্তী সময়তো আমি পুনৰ যোগাযোগ স্থাপন কৰিম যেহেতু উদ্ধাৰ অভিযান এতিয়াও চলি আছে আনগৰাকী কিশোৰৰ সন্ধান কেতিয়া পোৱা যায় সেয়া হ'ব লক্ষণীয় ধন্যবাদ জনাইছোঁ
আৰু বাতৰি দেখি সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ ৰাইজিং স্পৰ্টছ শ্বাইনিং নৰ্থ ইষ্ট যোনটো নিউজ 18 যোনটো এটা ইনিচিয়েটিভ লৈছে চ' খুব ভাল পদক্ষেপ চ' আই উইচ দেম অল দ্য বেষ্ট এতিয়া বেদখলকাৰীৰ ৰম্যভূমিত পৰিণত হৈছে শোণিতপুৰৰ বৰচলা সমষ্টি নগাঁও ধিং ৰূপহী মৈৰাবাৰীৰ সংখ্যালঘু লোকেৰে ভৰি পৰিছে বৰচলাৰ চাৰিওফাল ইতিমধ্যে বৰচলাত হাজাৰ হাজাৰ বিঘা চৰকাৰী ভূমি দখল কৰিছে সংখ্যালঘু লোকে বেদখলকাৰীৰ এতিয়া টাৰ্গেট হৈ পৰিছে বৰচলা বৰচলাৰ গুপ্তেশ্বৰ দেৱালয়কে ধৰি হৰগৌৰী দেৱালয়লৈ বেদখলকাৰীয়ে চৰম ভাবুকি কঢ়িয়াই আনিছে আনহাতে গৰুখুটি কাণ্ডৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰচলা সমষ্টি সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে বৰচলাৰ শিঙৰি গুপ্তেশ্বৰ দেৱালয় নিকটৱৰ্তী অঞ্চলত একাংশ বেদখলকাৰীয়ে চৰকাৰী ভূমি বেদখল কৰাৰ কথা প্ৰকাশ কৰিছে গুপ্তেশ্বৰ দেৱালয় পৰিচালনা সমিতিৰ সম্পাদক তুলসী বৰঠাকুৰে বেদখলকাৰীৰ বিৰুদ্ধে শীঘ্ৰে চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে সমষ্টিটোত খিলঞ্জীয়াৰ প্ৰভুত্ব নাথাকিব বুলিও কয় তুলসী বৰঠাকুৰে এতিয়া বৰচলাতো শীঘ্ৰে চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ দাবী উত্থাপিত হৈছে আমি নগাঁও আছিলোঁ নগাঁও আছিলে এতিয়া নগাঁৱত কোনোবা আছে নাই পৰিয়াল আছে নাই নগাঁৱত নগাঁও পৰিয়াল নাই কোনো নাই কোনো নাই নগাঁৱৰ পৰা কিমান দিন হ'ল ইয়াত আহা আহা 30 বছৰমান হ'ল 30 বছৰ এতিয়া ক'ত আছে এতিয়া চাপৰিত আছোঁ এইটো বৰচলা সমষ্টি ন শোণিতপুৰ বৰচলা সমষ্টি নাই এইটো আপোনাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত আছে ইয়াত মাটি কিনিছে নেকি নাই মাটি আমি কিনা নাই ক'ত আছে জানো আমি এইটো কছাৰীবিলাকৰ পৰা আমি আধি কৰি আছোঁ আজি কৰিছে আপোনাৰ ঘৰ কোনটো আমাৰ ঘৰটো সেইটো পশ্চিম ফালে পশ্চিমফালে এইটো পশ্চিমফালে এই গুপ্তেশ্বৰ মন্দিৰৰ লগতে আছে লগতে আছে হয় পাহাৰৰ লগত পাহাৰৰ আগত চৰত আছিলে চৰতে আছিলোঁ নগাঁও ইয়াত কিমান মানুহ আছে এতিয়া আৰু ইয়াত মানুহ বেছি এইটো চাপৰিত বেছি মানুহ নহয় তিনিটা ঘৰ আছে আপুনি ইয়াত ভোট দিয়ে নাই ভোট আমি দি আছোঁ ক'ত দিয়ে নগাঁও নাই নগাঁও নহয় ক'ত দিয়ে আমি ইয়াত দি আছোঁ চিঙিৰি আগত ক'ত দিছিলে নগাঁৱত নগাঁৱত দিছিলোঁ এতিয়া ইয়াত দিয়ে হয় নগাঁৱৰ পৰা ইয়াত অহা 30 বছৰ হ'ল 30 বছৰ চৰত আছিলে চৰত আছিলোঁ আৰু ভোটাৰবিলাক ইয়াত নহয় কিয় আমাৰ শান্তি লাগে আৰু ইয়াত বেদখলকাৰী হটাব লাগে কিমান আছে বেদখলকাৰী ইয়াত আছে বহুত আছে আপোনাৰ 2600-2700 বিঘামান হ'ব এই মানুহখিনি ইয়াৰ নহয় নেকি ইয়াৰ কিছুমান ইয়াৰ নহয় একেবাৰে নহয় ক'ৰ হয় তেওঁলোক ক'ৰ হয় এইটো মইতো নাজানো সেই নদী পাৰ হৈ নদী পাৰ হৈ কিছুমান ভোটাৰ এইবিলাক নাই আমি কেতিয়াবা ইয়াতে ঘৰত ছাৰ্ভে কৰিছিলোঁ তেতিয়া ভোটাৰবিলাকে ইয়াতে ঘৰবিলাক পাই আছে কিয় পাই আছে সেইবিলাক আমাৰ দুৰ্নীতি নাথাকে জানো আমাৰ বৰচলাত তেনেকুৱা চিষ্টেমত মানে ভোট ইয়াত নিদিয়ে তেওঁলোক ইয়াতে নিদিয়ে সিহঁতে ক'ত দিয়ে এইটো ক'ত দিয়ে সিহঁতে জানে আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20%